Hello friends, আজি মই আকৌ মোৰ এটা নতুন ভিডিও লৈ ওয়েলকাম কৰিছো। আজি আপোনালোকক পুৰণা বাগানৰ লগতে আৰু নতুন বাগান কেইখনো দেখুৱাম বুলি ভাবিছো। সাম্বা বাগানখন কেনেকুৱা হৈছে তাৰ আগতে আপোনালোকক মালভোগ বাগানটো দেখুৱাইছো। এটো বুনজোৰা কমপ্লিট হৈ গৈছে। এতিয়া বুনজোৰা হৈও এতিয়া গুৰি গুৰি ৰিং কাটি আছে। নতুন বাগান বিলাক সাৰ দিব লাগে না, এটোৰ কাৰণে তো দেখুৱাই আছো। পুৰণি বাগানটো প্ৰথমতে মালভোগটো কেনেকুৱাকে ৰাখা হৈছে পুলিবিলাক। ইয়া এটো পুৰণা বিলাক এয়া দেখা হৈছে পুলিবিলাক। তো মালভোগ পুৰণা বাগানটো দেখা পাইছে ওখ ওখ হৈছে পুলিবিলাক। বৰ্তমান সাৰ দিয়া হোৱা নাই, সাৰ দিমহে। তো পুৰণা বাগানত কম পৰিমাণে সাৰ খোৱা হয়। মালভোগ কল বেলেগ কল হলে খোৱাব লাগিলে হয় এতিয়া। তো ইয়া আৰু পুৰণা বাগান কেইটা। তো এইবাৰ যাই আছো নতুন বাগানত, যেটো সাম্বা লগাইছিলো মই এইবাৰ নতুনকে। তো সেইটো বাগান পুৰা ৰিং কাটি আছে গাছবিলাক। তো দেখুৱাম কেনেকুৱাকে ৰিং কাটা হৈছে আৰু কিটালৈকে সাৰ দিও এটো জনাম। তো চাই থাকিব ভিডিওটো শেষলৈকে স্কিপ নকৰি। ইয়া দেখা পাইছে নতুন সাম্বাকল বাগানটো। তাতে পুৰা কাম চলি আছে, ৰিং কাটি থকা হৈছে সাৰ দিয়াৰ কাৰণে। অহাকালি সাৰ আনিবই লাগিব, ইয়াতে সাৰ দিয়া হ'ব প্ৰথম। ইয়া দেখা পাইছে পুৰা কাম জোৰদাৰ চলি আছে আৰু বুনো হৈছে বহুত। ইয়াতে গুৰি গুৰি জুৰি যাই আছে একমাখানে আৰু একমাখানে ৰিং কাটি আছে, এনেকে কৰি আছে। ইয়াতে বুনটো পুৰা জোৰা হোৱা নাই কমপ্লিট কৰি, সেইটো কাৰণে এনেকা বুন হ'ব পাল। প্ৰথমতে বুনে নাছিল, এতিয়া পুৰা বৰষুণ দি আছে কেইদিন, সেইটোৰ কাৰণে বুনো পুৰা উঠি আছে। তো বুন মাৰা দিব লাগিব এইবিলাকো। তো ইয়া দেখিছে পুৰা বুন, এনেকুৱা বহুত বুন হৈছে। সেইটোৰ কাৰণে বুনো জুৰি থাকিব লগা হৈছে। এইবিগে গুৰি গুৰি ৰিং কাটি আছে সাৰ দিয়াৰ কাৰণে। হৈছে পুৰা বুনৰ বাদে পুলিকে চিন পোৱা জানিছে। আৰু এই অলপ পুৰণা বাগানটো দেখা পায় আৰু এইবিলাক ফ্ৰেন্ডছ। তো আজি ভিডিওটো ইমানতে সমাপ্ত কৰিছো। আপোনালোকক দেখুৱালো নতুন বাগানত কাম কৰি থকা আৰু পুৰণা মালভোগ কলটো আৰু এক বছৰ ৰাখিছো কেনেকুৱা হয় সেইটো চাম। তো চাই থাকিব ভিডিওটো। তো বহুতে কয় মালভোগ কল 2 বছৰ ৰাখিলে ভাল নহয়, বেমাৰ হয় বুলি গছবিলাক। তো চাম এইবাৰ, তো আপোনালোককো দেখুৱাই থাকিম। তো চাই থাকিব ভিডিওবোৰ কেনেকুৱা।